পূৰ্ব দুৰ্বাসাৰ পৰা কুন্তি মায়ে এটা বৰ লাভ কৰিছে। এই বৰ অনুযায়ী এনেকুৱা বৰ যাকে ইচ্ছা কৰে তাকে মাতি আনি তেওঁ স্বামী ৰূপে গ্ৰহণ কৰিব। সেই বৰৰ কাৰণে এদিনাখন কুন্তি মায়ে আমাৰ দেউতাক সুধিছিল, বোলে দুৰ্বাসাই মোক এটা বহুত দিনলৈকে বৰ দি থৈছিল, আপোনাৰ মোৰ বা আমাৰতো একোৱে নহয়, গতিকে আমাৰতো কিবা চিন থাকিব লাগে, গতিকে মই এই মন্ত্ৰটো প্ৰয়োগ কৰি কাৰোবাক মাতি আনি আমাৰ অস্তিত্বটো ভৱিষ্যত মানে ৰাখিব পাৰিম। তেতিয়া কৈছে পাৰ্টি কোনো কথা নাই, এই বুলি কয় একদিনাখনক কৈছিল। কুন্তি মায়ে কি কৰিছিল, তেওঁ যোগৰ বলৰ বা মন্ত্ৰৰ জৰিয়তে সেই ধৰ্মক মাতি আনিছিল আৰু ধৰ্মৰ ঔৰসত কুন্তিৰ গৰ্ভত যুধিষ্ঠিৰ আৰু এদিনাখন কি কৰিলে কুন্তি মাই বায়ু দেৱতাক স্মৰণ কৰি মাতি আনিলে। এই বায়ুৰ ঔৰসত কুন্তি মাৰ গৰ্ভত মোৰ নাম ভীম। আৰু এদিনাখন কুন্তি মাই কি কৰিছিল, স্বৰ্গৰ ইন্দ্ৰ দেৱতাক মাতি আনিছিল আৰু ইন্দ্ৰৰ ঔৰসত মা কুন্তিৰ গৰ্ভত এই অৰ্জুনৰ জন্ম। এই অৰ্জুন হৈছে শ্ৰীকৃষ্ণৰ অৱয়বত কুন্তি এটা কামটো হলে এনেকুৱা মোৰ বাৰু 3 জন হলে, কিন্তু মাতৃকটো এটাও নাই, গতিকে মাতৃকো মই মন্ত্ৰটো শিকাইছো। এই বুলি মাতৃকো মন্ত্ৰটো শিকাই মাতৃও এদিনাখনত কৈছে মন্ত্ৰ কৰি এই অশ্বিনী কুমাৰ অশ্বিনী কুমাৰ এই নাকৰ বিন্ধা দুটা ভাগৱতৰ ভাগত অশ্বিনী কুমাৰ এই অশ্বিনী কুমাৰক মাতি আনি অশ্বিনী কুমাৰ দয়ৰ ঔৰসত মাতৃৰ গৰ্ভত নকুল সহদেৱৰ আমি পঞ্চম আৰু আমাৰ সহধৰ্মিনীৰ নাম হৈছে দ্ৰুপদ নন্দিনী আৰু আমাৰ বাকী কেইজন বৰ্তমান যুধিষ্ঠিৰ নকুল সহদেৱ আমাৰ সহধৰ্মিনী দ্ৰুপদী গোদাবৰী নদীৰ পৰা সেই আশ্ৰমত আছে। আৰু এইজন যে অৰ্জুন দেখা পাইছা, এই অৰ্জুন স্বয়ং শ্ৰীকৃষ্ণ হকিয়াক, যেই অৰ্জুন স্বয়ং শ্ৰীকৃষ্ণ হকিয়াক বুলি কলা হয় আমাৰ এটা মাথা ঘূৰি গৈছে। মই বহু দিন আগৰ পৰা এটা কথা শুনি আছিলো, যেতিয়াই ভাৰতবৰ্ষত নৰনাৰায়ণৰ আবিৰ্ভাৱ হব, তেতিয়াই হেনো এই পাবিষ্ট বৎসকনৰ মৃত্যু হব। গতিকে মই ভুল কৰি কৈছি, মোক আপোনালোকে ক্ষমা কৰি, মই যদি কৰ্তৰ পৰা এই কথা জানিলো হয় তেতিয়া মোৰ বহুত ভুল হৈ গৈছে, মোক ক্ষমা কৰি। তেতিয়া ভীম অৰ্জুনে কৈছিল, তুমি মহা ভুল কৰি তুমি আৰু ইয়াৰ আহিবা। এতিয়া কৈছে বোলে মোৰ জীৱন কাহিনী বেলেগ, মোৰ স্বামী অশ্বগণ আৰু মই মনুষ্য, অশ্বগণ হল ৰাজ্য আৰু মই হলো মনুষ্য। আৰু এই অশ্বগণ এনেকুৱা সত্তৰী এই ক'ৰবাত উজা ঘণ্টা গান আছে ন হেৰা 70 যুগৰ মানে 70 বছৰ এই 70 মানে এই গানে 70 আর এনেকুৱাকে যেতিয়া কলা কৈছে ঠিক আছে, এইবাৰ তোমাৰ কাহিনীটো শুনিছো এই বিধে হেমাই কমা কৰেছে এদিকে বেলেগ আছে
তুমি তো এই পাতাল বিজলত আহি থাকব লাগা তোমাৰ একো কথা নাই কিন্তু তুমি কেনেকৈ আহিলি বা তোমাৰ কি কাহিনীতে কোৱা শুনিছো ধুনীয়াকে নমস্কাৰ জনাই হেমাইটা সৰু হৈ গেলে এনে আগতে গোটে ডাঙৰ হৈ গৈছে এইবাৰ কিন্তু তাই সৰু হৈ গৈছে আৰু কৈছি মোৰ আচলতে ঘৰ আছিল এই কামধাৰ দেশৰ ৰজা আছিল উখিন এই উখিন ৰজা অতি চক্ৰৱৰ্তী ৰজা এনে চক্ৰৱৰ্তী হলি কিয় আমাৰে ভাগ্য বেয়া আৰু এই উখিন ৰজাৰ দুখজনী ৰাণী আছে এই দুখজনী ৰাণীৰ মাত্ৰ আৰু একমাত্ৰ ছোৱালী আছে মই নামৰ আৰু আমাৰ যিখন নেকি ৰাজধানী এই ৰাজধানীখন বৰ ধুনীয়া আছে দীঘলে পুতলে 60 প্ৰহৰৰ পথ আছে এনেকুৱা 60 প্ৰহৰৰ পথ এনেকুৱা 60 প্ৰহৰৰ আৰু আমাৰ ঘৰত সদায় শংকৰ পাৰ্বতী আৰু শংকৰ পাৰ্বতীৰ লগত মা দেউতা আশীৰ্বাদ দিছিল বোলে তুমি চিৰ যৌৱন হৈ থাকিবা এটা আমাৰো চিৰ যৌৱন হওয়া ঘৰত পাই হেৰা কোনোবাই যদি ইচ্ছা কৰে তাকে যাই গোটেই বজাৰখন ঘূৰি চাই লাগি দেখাই চিৰ যৌৱন বস্তুটো ব্যৱহাৰ কৰি পোৱা নাই এইবিলাকে ব্যৱহাৰ কৰিছে আৰু চিন্তামান খাৱাৰ পিছত যদি কাম পোৱা নাই সেইটোৰ বাদ কিছুমানৰ হৈছে ঠিক তেনেকুৱাকে যেতিয়া চিৰ যৌৱন হোৱাৰ গত দিলা
এই হেমাৰ মনত বিৰাট আনন্দ আন সবে এৰা ভাল দেখাৰ থাকবা আৰু এনেকুৱা কি হ'ল এইবাৰে 16 জন যি ল'ৰা আছিল অৰ্থাৎ এই হেমাৰ ভাইয়ে এই 16 জন ল'ৰা সদায় শংকৰে বিৰাট মৰম পাৰ্বতীও কৈছিল কিন্তু পাৰ্বতীৰ লগত বান্ধৱী আছিলো মই আৰু আমাৰ মহাদেৱৰ এই শংকৰৰ লগত আছিল ভাই আৰু মোৰ ভাইকেইজনে এনেকুৱা চিন্তা কৰিছিল মোক যে কিমান মৰম কৰিছিল নহয় সদায় কোলাত লৈ কৈছিল যে তোক আমি ধুনীয়া ল'ৰা এজনৰ লগত বিয়া দিম এনেকুৱাকে কালি তুলিয়ে মোক সৰু কালি পুৱাই ডাঙৰ দিলোঁ আৰু মা দেউতাই মোক বিৰাট মৰম কৰিছিল পিছে কি হ'ল বৰ বেয়া দিন আহিল একদিনাখনক কৈছে আমি গম পালো কোনোবা মানে অশ্বমান এই দিগ্বিজয় কৰি যায় আমাৰ সেই টিকাৰ দায়িত্বৱালা এই কান্দাৰখন বৰ্তমান এৰা তালিবানে আগন কৰি আছে আফগানিস্তানৰ কান্দাৰ এনেকুৱাকে যেতিয়া নেকি এই কান্দাৰ কলা যায় আৰু যেতিয়া আহি আমাৰ পিতা বোলে মহাৰাজ এটা ডাঙৰ কথা হৈছে আমাৰ গেটত আহি কোনোবা বোলে অশ্ববৰ্ণ ৰজা আহি লৈ আৰু কৈছি আপোনাৰ লগত হেনো তেওঁ যুদ্ধ কৰিব আৰু যদি আপুনি বৈশ্যতা স্বীকাৰ নকৰা এতিয়া যুদ্ধ বৈশ্যতা স্বীকাৰ হ'লে কিন্তু কৰ দিব গতিকে আপুনি কোনটো কৰিব আৰু তেতিয়া সেই কথা শুনাৰ লগে লগে বিনা যুদ্ধে মই কাৰোলৈ যাওঁ বৈশ্যতা স্বীকাৰ নহ'ব সিহঁতক আহিব দৰকাৰ বুলি যেতিয়া ক'লা ভাই উঠে যায় এই অশ্ববনত বোলে মহাৰাজ এটা কথা দৰকাৰ হ'লে আমাৰ মহাৰাজে যুদ্ধ কৰিব কিন্তু বিনা যুদ্ধে কেতিয়াও কাম আপোনাৰ হাতত আৰু তেতিয়া বিৰাট খং উঠি গ'ল যেতিয়া খং উঠি গ'ল আৰু তেতিয়া লগে লগে এই অশ্ববনত এইফালে একেবাৰে আমাৰ দেউতাৰ তাত কুটিৰ ৰজামন্য সামন্ত এই আৰু হত্যা কৰি মোক লৈ আৰু যি নেকি সুন্দৰজন ভাই আছে এই শংকৰৰ গতিকে এই অশ্ববৰ্ণৰ হাতৰ পৰা মই গম পাইছো নিশ্চয় উদ্ধাৰ কৰিব পাৰিম বুলি মই ভাবিছো কাৰণ মই বহুত দিনতে শুনি আছো যেই ভাৰত গৰ্ভত নৰ নাৰীৰ আবিৰ্ভাৱ হ'ব তেতিয়াই হেনো এই পাবিষ্ট অশ্ববৰ্ণৰ মৃত্যু হ'ব গতিকে মই বৰ কষ্ট ব্যৱস্থা কৰিম এই বুলি আলোচনা কৰি Aku